উঠি গ'ল এইয়া উঠি গ'ল চালে কেনেকৈ বদমাচি কৰে কি হ'ল তাৰ বদমাচি কি হ'ল গা খজুৱাই পোকৰ খজুৱাইছে ন এয়া পোকৰ খজুৱাই আছে চাইছা কেনেকৈ কৰি আছে এইয়া চাক কি কৰি আছে চাক এইয়া চাক ধৰা बहुत बदमाशी আৰু আমি আজি আমাৰ নিজৰ ঘৰলৈ গৈ আছো আৰু মোৰ লগত লক্ষী আৰু এইফালে কাঞ্চন কাঞ্চি সেই স্কুলৰ ল'ৰা ছোৱালী কিবা খুৱাই আছে আৰু আমাৰ ঘৰলৈ গৈ আছো ঘৰত আমি নলতলিৰ পৰা পাৰ হ'লো এতিয়া আমি আমাৰ কুৰিডুঙা ফালে গৈ আছো আমাৰ যিটো লাচিতৰ গড় আছে সেই তাত বান্ধিম মোৰ ঘৰৰ ওচৰতে আৰু এতিয়া বৰ্তমান কুৰিমাৰীত আছো আজি আৰু এইফালে এয়া গৈ আছে সিহঁতৰ পিছে ল'ৰা ছোৱালীবিলাকে বাই বাই বুলি দিছে আমাৰ কাঞ্চনক এয়া আৰু এনেকৈ গৈ আছো আৰু সিহঁতৰ পিছফালে লাহে লাহেকৈ আৰু এয়া আৰু 1 কিলোমিটাৰ আমাৰ ঘৰ গৈ পাম এই ঘৰত আৰু এয়া মোৰ লক্ষীৰ লগত মই এইফালে কাঞ্চন আৰু কাঞ্চি আৰু কেইদিনমান আমাৰ লাচিতৰ গড়তে ৰাখিম বান্ধি তাতে খুৱাম ধুনীয়াকৈ কাৰণ কেইদিন 8-10 দিন খোজকাঢ়ি আহিলে অলপ আৰু 2-3 দিন মানে ঘূৰাই ফুৰাই আৰু নাথাকোঁ কেইদিন ৰেষ্ট দিম পূৰা এনেতো কষ্ট হোৱাই নাই আৰামত আহিছোঁ আৰু ধৰক 4-5 দিন সিহঁতে এক জেগাতে ৰাখি দিম ধুনীয়াকৈ খুৱাই আৰাম পাই যাব বহুত আৰু বৰষুণো দিছে অলপ আগত পৰি আছে অলপ এতিয়া সেই চাক পানী গছকি আৰু গৈ আছে আমাৰ হাতীকেইটা যা তত গৈ ল আৰু মানুহে চাই আছে গৈ লাগি কি ভাল লাগিছে আৰু এয়া মই লক্ষীৰ নেজত ধৰি লৈছোঁ এই এনেকৈ তাৰ লগে লগে যাম ধাৰ ৰ এই একদম ধাৰ ৰ ঐ এই যা হাগেত কি হ'ল তোৰ হাগেত এইফালে মানুহে মাতিও আছে আমাক নাযাওঁ আৰু গৈ থাকোঁ ঘৰলৈকে এই গৰুবিলাকে কেনেকৈ ভয় খাই চাই বতৰটো বহুত ভাল ৰ'দ নাই এই খালি খানা ধানা থাকে আৰু এয়া চাক আমাৰ কাঞ্চি কাঞ্চন ওপৰত যতীন আৰু লক্ষী আৰু আমি আগফালে ক'ৰবাত ৰখিম আৰু কিবা কিবি খুৱাব মানুহে দোকানত বলক মানুহে মাতি আছে এতিয়া নাহোঁ 2 দিনমান পিছত আহিম আৰু ফুৰিবলৈ গাঁৱত সেয়া গৈ আছো বল কাঞ্চন বল এই গৰু পোৱালিটো চাই আছে গৰু পোৱালিও ফূৰ্তি পাই আছে আৰু কাঞ্চনক দেখি আৰু এইফালে আমাৰ কাঞ্চন গৈ আছে জাগে যা নাহিবি যা এই আমাৰ কাঞ্চনক দেখি চাক গৰু পোৱালিজনীও আহি আছে এনেকৈ সেই চাক পিছত লক্ষীক দেখা পাই এতিয়া ভয় খাব আমাৰ কাঞ্চনক চাই মানে খুব ভাল পালে গৰু পোৱালীয়ে কাঞ্চনে তাক ঘুঙি চালে কাঞ্চনক মানে বান্ধি লৈছে যে এইফালে নহ'লে সি মানে এইফালে গাড়ী চাড়ী চলি থাকে পটককৈ মাকৰ পেটৰ তল দি গৈ সিফালে যায়গৈ ইফালে যায়গৈ মানে দৌৰা ফুৰা কৰি থাকে যে পটককৈ গাড়ীৰ তলত পৰি যাব নহ'লে কোনোবা মানুহক খুন্দিয়াই দিব পোৱালি এটা খেঁচি ধৰিব কোনোবা মানুহ বাইক লৈ থাকে বাইকত গৈ মানে খুন্দিয়াই দিয়ে তেনেকুৱা কৰি থাকে মানে অলপ বদমাচি কৰে সেইবিলাক এনেকৈ বান্ধি লোৱা হৈছে আৰু আগত আমি সৰুতে যে আমি হাতী দেখিলে যেতিয়া একদম সৰু আছিলোঁ স্কুলত পঢ়িছিলোঁ যেতিয়া আমি হাতী দেখিলে হাতীৰ পিছে এইকেইটা যেনেকৈ আহি আছে হাতীৰ পোকৰে হাতীক চাই আগত আমি হাতীৰ পোকৰে এনেকৈ ঘূৰিছোঁ আৰু ল'ৰালি কালত সৰুতে এনেকৈ হাতী দেখিলে হাতীৰ লগতে গৈ থাকোঁ আজি মানে মনত পৰিল সিহঁতক চাই আৰু আমাৰ পোৱালিৰ লগত সিহঁতো গৈ আছে আৰু স্কুললৈ কুৰিমাৰী স্কুলত যাব
আৰু এয়া পোৱালিটো মোক শুনি আছিলে যা মাই যা ভালেই আৰু ব'ল ব'ল এতিয়া মাত্ৰ 8টা বাজিলেহে আধা ঘণ্টা অহা নাই আমি খোজকাঢ়ি ঘৰ পামেই আৰু এই 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ তেনেকৈ লাহে লাহে আহি আজি 10-12 দিনৰ মূৰত আজি ঘৰ পালোঁ আৰু কাঞ্চন যেতিয়া কাঞ্চন নাছিলে তেতিয়া তাৰ মাক অকলে আমি এদিনতে গৈ পাওঁগৈ আৰু বাগৰিত এদিন দুদিনত পাওঁগৈ আজি আৰু 12 দিন লাগিছে কাৰণ পোৱালি আছে পোৱালি লাহে লাহে আমি খোজকাঢ়ি আধা কিলোমিটাৰ 1 কিলোমিটাৰ তেনেকৈ আহোঁ যাতে পোৱালিটো কোনো কষ্ট নাপায় খোৱা বোৱা যাতে কোনো অসুবিধা নাপায় সেই তেনেকৈ লৈ আহিছোঁ আৰু মানুহে বিস্কুট খুৱাইছে তাক মাতি মাতি তাক স্কুলত পোৱালিবিলাক কিমান চিঞৰ আছে আমাৰ পোৱালিজনীক চাই আৰু সেয়া লক্ষ্য আহি পাই গ'ল চাক আমাৰ জেগাখিনি কিমান ধুনীয়া আৰু এইফালে কাঞ্চনক বাহ দিলোঁ সিহঁতক খুৱাই খাই আছে আৰু এইখিনিতে আহি পাই গ'ল আমাৰ লক্ষী পিছত পৰিছিলে বহুত মানুহে খুৱাই তাক ৰখাই দিছিলে আৰু আহি এতিয়া আকৌ লগ পাই গ'লোঁ আমি আৰু ঘৰ পালোঁৱে ক'বলৈ গ'লে গণেশ চামিলিক লৈ পিছত আহিব এয়া আমাৰ মইনাই গাখীৰ খাই আছে আৰু এইফালে লক্ষী গৈছে চাউ গছ আনিবলৈ চাউ গছ মানে টকৌ তামোল বুলি কয় আৰু এইফালে চাম কঁঠাল আছে সেয়া আনিব গৈছে এতিয়া নিয়েই আগত ক'ৰবাত খুৱাই কৰি ধুনীয়াকৈ আৰু ঘৰত লৈ যাম সেই চাক ওপৰত চাম কঁঠাল গছ আৰু তাৰ হাততে আছে দেখুৱাই দেচোন চাম কঁঠাল কেনেকুৱা দেখুৱাই দেচোন এইটো হ'ল চাম কঁঠাল দেচোন এইটো চাক চাম কঁঠাল খাবলৈ খুব ভাল টেঙা লাগে অলপ হাতীও খুব খায় আমাৰ গাঁৱতে আছিলে সি এই ওপৰত গছত আছে চাম কঁঠালি মোৰ হাতত অলপ পিছত তাক খুৱাম এতিয়া টকৌ তামোলো ধৰিলে লৈ আহিব এইফালে আগে এইফালে উঠা আগেত এয়া লৈ আহিলে এতিয়া এই আগত নি খুৱাম আৰু এয়া সিহঁতক ভৰাই লৈছোঁ আৰু লক্ষীক কাঞ্চি আগত লক্ষীৰ পিছত সেয়া চাহ গছ লৈ গৈ আছে এতিয়া আগত নি ৰেষ্ট দিম ধুনীয়াকৈ ৰেষ্ট দিব অলপ টাইম খুৱাই কৰি আকৌ লৈ যাম তাৰ কাম এতিয়া আৰু খোৱা বোৱাহে এতিয়া আৰু কাজিৰঙাৰ কাম নাই নহয় এতিয়া আমাৰ ইয়াত খাব আৰু ফুৰিব বেলেগ একো কাম নাই আৰু ধৰক কাজিৰঙাতো কি কাম খালি চাফাইটোহে কৰে আৰু দিনটো পাহাৰতে থাকে ৰাতি আকৌ আমি কলগছ খাওঁ আবেলিৰ পৰা কলগছ খাওঁ গোটেই ৰাতিপুৱালৈকে আৰু দিনটো পাহাৰত চৰি ফুৰি খাই থাকে 3 ঘণ্টা কাজিৰঙাত ডিউটি কৰে আমাৰ হাতীখিনি ইমান কামেই আৰু বেলেগ মানুহে হাতীক বহুত কামত খটায় যেনেকুৱা গছ টনা কুন্দা টনা কাম কৰে পাহাৰত বহুত কষ্টৰ কাম ক'ৰবাত ধৰক এই বেয়া কামত ব্যৱহাৰ কৰে আৰু কিন্তু আমি আমাৰ হাতীবিলাক তেনেকুৱা নকৰোঁ আমাৰ ডিপাৰ্টমেণ্টৰ কাজিৰঙাৰ কাম কৰে আৰু ছমাহ আমাৰ ঘৰত নিজৰ হাতী তেনেকৈ থাকে মাহঁতৰ ঘৰৰ মালিকৰ ঘৰত তেনেকৈ থাকে আৰু আমাৰ হাতীবিলাকে ইমানখিনি কাম কৰে বেলেগ কাম নাই বেলেগ মানুহে বহুত ব্যৱহাৰ কৰে বেলেগ কামত কিন্তু আমি কোনো কাম নকৰোঁ সিহঁতক আৰু ইয়াতে অলপ টাইম সিহঁতক খুৱাই বোৱাই ৰেষ্ট কৰাই পিছত খুৱাই বোৱাই পিছত লৈ যাম আৰু বৰ্তমান ইয়াতে ৰেষ্ট কৰিব সিহঁতে অলপ টাইম এইটো চালি গছ খাব আৰু আমি অলপ বহিম আৰু বহি কথা বতৰা পাতিম ঘৰ পালোঁহি যিহেতু বহুত দিনৰ মূৰত আকৌ কাঞ্চন প্ৰথম গৈ আছে কাঞ্চিটো যায়েই বাৰু প্ৰথম যাব আৰু আমাৰ ঘৰত কাঞ্চি আৰু লক্ষীটো আৰু লক্ষীয়ে আৰু অলপ টাইম ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ এতিয়া আৰু ওলাই আছোঁ আমি ঘৰলৈ আৰু যতীন উঠি ল'লে ওপৰত এইফালে লক্ষীৰ ওপৰত পোৱালি আৰু গৈ থাকোঁ এনেকৈ ব'লক ব'ল মোৰ লগতে আছোঁ মোৰ লগতে ব'ল আৰু আহি আমি পাই গ'লোঁ যতীন চাইড কৰি দিয়া এইফালে যাব বাইদেউ ৰ'বা এক মিনিট এইফালে হওক আৰু আমাৰ ঘৰ পামেই আৰু আহি গধূলি পাই গ'লোঁ আৰু পিছফালে আছে লক্ষী এই আহি আছে যাক যাব পাৰে যাক পোৱালি 2 মাহৰ আৰু আহি আমি ঘৰ পামেই আৰু এই হ'ল ৰাচিতৰ গড়
লাচিতৰ গড়তে বহুত আমাৰ ভীমকল গছ আছে, এইবিলাক আমি ৰক্ষণাবেক্ষণ কৰি ৰাখোঁ। মানে ইয়াত বহুতকেইটা হাতী আহে, যেনেকৈ আমাৰ ঘৰত কাজিৰঙাৰ বহুত হাতী আহে আৰু গোটেইকেইটা হাতী আমি ইয়াতে ৰাখোঁ। এইটো গড়ত ডাঙৰ এটা গড় আৰু ধৰক 4-5 কিলোমিটাৰ জেগালৈ, আৰু এই গড়তে হাতীবিলাক ৰাখোঁ। আৰু থাকিবলৈ আৰু শুবলৈ ধুনীয়াকৈ সুবিধা আছে, খাবলৈ সুবিধা আছে। ঢেৰ কলগছেই কলগছ, যোনফালে দেখে সেইফালে কলগছ, আৰু জংঘলো বহুত। ইয়াত খাবলৈ মানে ঢেৰ সুবিধা পায় আৰু খাবলৈ, আৰু ইয়াতে ৰাখোঁ হাতীবিলাক। আৰু এয়া চাওক, গুৰিটো এটা হাবিয়ে হয়, ক'বলৈ গ'লে এটা সৰু হাবিয়ে, আৰু ইয়াতে ৰাখোঁ হাতীবিলাক। আগত বিকুধৰটো এইজোপা শিমুল গছত তেনেকৈ বান্ধোঁ, আৰু চামিলি থাকে, এই কাঞ্চন, কাঞ্চি, লক্ষী, আকৌ সেইফালে জয়তৰা, মম বুলি কওঁ যে, সেইবিলাক চব হাতী আহে আমাৰ ইয়াত। আৰু ব'লক গৈ থাকোঁ। আৰু আহি আমাৰ ঘৰ পায়ে গ'লোঁ। এয়া এণ্ট্ৰি আৰু আমাৰ নতুন আলহী, আমাৰ পিয়াঞ্চি কাঞ্চনৰ, আৰু এইফালে কাঞ্চি আহি পাই গ'লোঁ আমাৰ ঘৰত। এয়া প্ৰথমবাৰৰ কাৰণে আহিলে, আৰু আজিয়ে প্ৰথম ন কাঞ্চন, ঐ ন এইয়া চাওক, লক্ষীও আহি পাব। এয়া লক্ষী আহি আছে, লক্ষী আহি পাই গ'ল। লক্ষীটো আৰু ঘৰেই ন, লক্ষী আহি থাকিয়েই যায় আৰু ছমাহ। এয়া পাই গ'ল আৰু লক্ষী আহি, আৰু লক্ষীৰ বেটিং চেটিংতে খোলা হ'ব। এয়া লক্ষীৰ বেটিং চেটিং খোলা হ'ব। এয়া মানুহ লাহে লাহে আৰু চাবলৈ আমাৰ গাঁৱৰ খুৰাহঁত, আৰু বেটিং চেটিং নমাম ধুনীয়াকৈ। আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি ৰাখিলোঁ, আৰু এতিয়া চাই থাকিব সদায়। কাঞ্চনৰ পৰা একদম বাই বাই দিলোঁ, বাই বাই। আৰু বেটিং চেটিং খুলি ঘৰৰ পৰা ওলাই লৈ আহিলোঁ। এতিয়া বান্ধা জেগাত লৈ যাওঁ, আৰু ধুনীয়াকৈ বান্ধি দিওঁ। দিনটো তাত খাব, শুব, ৰেষ্ট কৰিব, আৰাম কৰিব। আকৌ আবেলি অলপ লৈ ফুৰাই আহিম গাঁৱত। ব'লক বান্ধা জেগালৈকে যাওঁ, দেখুৱাওক ক'ত নি বান্ধিম। এই সেইফালে নিম নতুন, এই কাঞ্চন থাকি গৈছে যে, কাঞ্চন থাকি গৈছে যে, ঘৰত নহয় গহতে। আৰু মোৰ ঘৰৰ লগতে ডাঙৰ এটা মানে গড় আছে, লাচিতৰ গড়। আৰু ইয়াত একদম মানে ফৰেষ্ট এটা হাবি হয় আমাৰ, আৰু গছ গছনিতো আছেই গোটেইটো, আৰু গছ গছনি আৰু কলৰ বাগান, কলৰ বাৰী। আৰু কোনোবা এইটো ভীমৰ আলি বুলিও কয়, তেনেকুৱা। আৰু চাৰিওপৰা বান্দৰে সেয়া মাতি আছে, এইফালে হাতীক চাই ভয় খাইছে। আৰু ওপৰত আছে কিমান ডাঙৰ ডাঙৰ বটজোপা আছে, এইবিলাক চব আমি সংৰক্ষণ কৰি ৰাখি আছোঁ, সংৰক্ষণ কৰি আকৌ কাটিবলৈ নিদিওঁ। কাৰণ আমাৰ হাতী চাতী থাকে, লাগেই, বান্ধিবলৈ জেগা লাগে, কলো খায়, সেই তেনেকুৱা। আৰু ইয়াত কাঞ্চনক বান্ধিছিলোঁ কেইদিন আগত, আজি আৰু কাঞ্চি আৰু কাঞ্চনক লক্ষীক বান্ধিম, বান্ধিবলৈ লৈ আহিলোঁ সিহঁতক। আৰু এইখিনিতে বান্ধি দিম সিহঁতক। সেয়া চাওক, সিহঁতে আহি আছে, আৰু চাওক গোটেইটো খালি কলেই কল আৰু জংঘল। সেইকাৰণে ভাল লাগে আমাৰ জেগাখিনিত, মানে সুবিধা বহুত হাতী ৰখাৰ। আৰু এয়া লক্ষীয়ে কল টানি আছে কাঞ্চনৰ কাৰণে, আৰু লক্ষীক সেইফালে বান্ধি দিম জংঘলৰ ভিতৰত, তাতো কলগছ আছে। আৰু এইফালে কাঞ্চনৰ কাৰণে লৈ আহি আছে। পিছু 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 ধৰ ল পিছু ধৰ ল, খোপাই ধৰ ল পিছু। আৰু এয়া কলগছ লৈ আহি আছে লক্ষী কাঞ্চিক দিবলৈ। কাৰণ কাঞ্চিক দি আমি কলগছ টানি লৈ নাহোঁ, ওচৰত পালে লৈ আহোঁ। আৰু কাৰণ পোৱালিটো য'ত ত'ত নামিব নোৱাৰিব, কলগছ টানিব নোৱাৰিব। আৰু চাওক কিমান ডাঙৰ বট গছৰ তলত সিহঁত বহি আছে, আৰু কাঞ্চিক এইফালে বান্ধি থৈ আহিলোঁ। সেয়া চাওক, কাঞ্চিক ইয়াতে বান্ধিলোঁ ডাঙৰ গছত। আগত আমি মই সৰুতে আৰু আমি বিকুধৰ হাতী যোনটো আছিলে, ককা দেউতা হাতী নদী বিকুধৰ, আমাৰ CM ছাৰে চলাইছিলে, সেইটো হাতীত ইয়াতে বান্ধিছিলোঁ। এই ডাঙৰ প্ৰকাণ্ড কৰৈজোপাত বান্ধিছিলোঁ। আৰু এই কৰৈজোপাৰ তলতে আজি কাঞ্চন মৰমত হৈ আছে, গা খজুৱাই আছে। আমাৰ কাঞ্চন চাওক গা খজুৱাই আছে। আৰু কাঞ্চনৰ কাৰণে আৰু কাঞ্চিৰ কাৰণে কলগছ লৈ আহিছে লক্ষীয়ে। লক্ষীয়ে লৈ আহিলে কলগছ, বিৰি লক্ষীয়ে লৈ আহিলে কলগছ। আৰু কাঞ্চন এইফালে উঠি গ'ল, চাব তাৰ বদমাছ এতিয়া। আৰু দুডাল দিয়া হ'ল বৰ্তমান, মানে 2-3 ঘণ্টাৰ কাৰণে। আকৌ আবেলি ভাঙিম ৰাতিটোৰ কাৰণে। লক্ষী গৈ আছে, আৰু লক্ষীক ডাইৰেক্ট নি মানে কলগছৰ একদম
কলগছৰ ওচৰতে বান্ধি দিম, তাক ভাঙি নিদিওঁ, সি নিজে ভাঙি লৈ খাই থাকিব আৰামত। কাৰণ কাঞ্চিক নোৱাৰোঁ ন, কাঞ্চিৰ পোৱালিৰ লগত আছে যে সেই গাঁত চাত থাকিলে ভৰি সোমাই যাব। এতিয়া বাৰিষাৰ বতৰ যিহেতু সাপ চাপ বহুত ওলাই থাকে, সাপৰ কাৰণে ভয়ো লাগে, সেইকাৰণে মানে তাক লৈ নাযাওঁ, তাক এই গছতেই বান্ধি দিওঁ, পোৱালিৰ লগতে থাকে আৰু লক্ষীয়ে মানে লৈ আহে। তেনেকুৱা আমাৰ টিকলাটো চাকচোন, এই চাক গা খজুৱাইছে যে, এই চাক কি কৰি আছে চালে, সেয়া এতিয়া শুই দিছে ধুনীয়াকৈ। তাক সেইকাৰণে ভাল লাগে। আৰু গাঁৱৰ মানুহে চবেই চাই আছে আমাৰ টিকলা চেক দে চাইছে, মোক চেক দিছে, মোক শুঙি চাই আছে। বেছি সময় থাকিলে এই বদমাছ চালে মোক মানে মই চেক দিলোঁ মানে সি আহিয়ে গ'ল আৰু মোৰ লগত মানে বদমাছ আৰম্ভ কৰিব আৰু ঐ চাক কিমান ধুনীয়া লাগে দেখাত। আমাৰ কাঞ্চনত কিমান ধুনীয়া হাতী পোৱালি, সেইকাৰণে ভাল লাগে, মৰম লাগে, সেইকাৰণে সকলোকে মৰমত থাকোঁ মই। চাক গা খজুৱাই মানে সুৰ খজুৱাই আছে। আৰু এইফালে লক্ষীয়া আৰু কলানী আছে। আৰু এই গহতে ইয়াত বহুত ধৰক কলগছ খোৱা বোৱা আছে, আৰু মন্দিৰো আছে, লোকনাথ মন্দিৰ, সেইফালে নাট্য মন্দিৰ। চাক কিমান কল আছে এইফালে, গোটেইটো একদম আমাৰ হাবিটোৱে একদম ভীমকল। আৰু ইয়াতে খোৱা আৰু চাহ আছে, ইয়াত ৰ'দ নাই, বতাহ ধুনীয়া। আৰু ভিডিঅ'টো আজি ইমানখিনিলৈকে ৰাখিলোঁ, আৰু চাব খুব ভাল পাব। ধন্যবাদ ন কাঞ্চন। অঁ কাঞ্চন, এইয়া কাঞ্চনে বাই বাই দি দিয়া, বাই বাই। তাত খাই ভাত পানী খাই কৰি এতিয়া লক্ষীক এয়া চাফা কৰি আছে গা চুলবে, মই খুলি লৈ আহিলোঁ। আৰু কাঞ্চন আৰু কাঞ্চি গ'ল আগত, আমাৰ নতুনকৈ ঘৰ বনাই আছে, তাত আমি এতিয়া গা ধুৱাই ল'ম লক্ষী আৰু কাঞ্চিক। পিছত গাঁৱৰ ফালে ফুৰিবলৈ যাম, বলক গৈ থাকোঁ। এই আমাৰ গাঁও, চাক চাৰিওফালে কলগছ, একদম ৰ'দৰ মাজতো ৰ'দ নালাগে, বতাহ একদম ধুনীয়া চাহ পৰি থকা জেগা। চাই লওক। অঁ লৈ আহ। আৰু এয়া কাঞ্চি আৰু এতিয়া গা ধুব, কাঞ্চি আৰু কাঞ্চনে তাৰে এয়া সিহঁতে গা ধুব এতিয়া। এয়া চাক তেৰে কাঞ্চন তেৰে জেগাটো যে আপ ডাউন হৈ আছে। এয়া গা ধুই লওক সিহঁতে গৰমত। কাঞ্চন মই এইয়া গাত পানী মাৰি দিলে যাওঁ নাহে। এইয়া আৰু এটা সিয়া কচু খেতিৰ মাজত হাতী চাই আছে, তথাপি হাতী চাব আৰু এই লক্ষীও আহি পাই গ'ল। ধাত লক্ষী, এই দেখি হেই সেয়া চাক মানুহৰ ভিৰ, ক'ৰ পৰা মানুহ আহি গৈছে আমাৰ হাতী চাইছে। এইবিলাকে ভাল লাগে গাঁৱত। সেয়া চাক ইয়াত দুটাই একেলগে আছে। লক্ষী বৈত ল'ব, পোৱালিটো লক্ষীৰ লগত গ'লগৈ। এয়া এই জেগাটো আপ ডাউন আছে। আৰু এইফালে লক্ষীয়ে পানী খাই আছে। আৰু এয়া কাঞ্চি উঠি গ'ল আৰু এতিয়া লাহেকৈ। আকৌ বহিব এইফালে, তেতিয়া বহিব পৰা নাই, ভালকৈ সুবিধা নাছিলে, জেগাটো ওখ আপ ডাউন জেগা যে। আৰু ধুনীয়াকৈ শুই দিব, ধুনীয়াকৈ গা ঘঁহি আৰু গা ধোৱা হ'ব ধুনীয়াকৈ। পোৱালিটো পানী খাই আছে এইফালে। পোৱালিটো খাইছেনে নাই? লক্ষীয়ে খাই আছে আৰু বল লক্ষী গাত বল আহি বল, এটাকে গা ধো বল পিছু সি আগত যাব নেকি? সি জানে নেকি? তই লক্ষীক লৈ যা, সি আকৌ টানি আছ কিয়? সি নাযায়, জানে নেকি? শিকিছে নেকি? নাযায় নহয়। হয় কাঞ্চি সঁচাক গাঁৱত মানুহে চাৰিওফালে। লক্ষী কাঞ্চনক এইফালে গা ধুৱাই দি আছে, গা ধুৱাই আছে।
साइड दे बाबू पानी मार दिले समय हो যাব নহয় মা হেইটো হয় এইটো নহয় এইটো তো মা না হিউ জানে তো সাইড দে অলপ বুপা তাৰ মাকৰ লগত এটা অলপ আহিছে ইফালে ন এই এই যা এই না চাইছে আগে এই তাপ দিলে চালো ঠিক যা আগে তাপ দিলে যা এই আগে এই আগে যা যাব না লাগে না গা ধোৱা হৈ গ'ল কাঞ্চনৰ হৈ গ'ল গা ধোৱা এতিয়া লক্ষীৰ বাকী আছে ন লক্ষীৰ বাকী আছে মোৰ লগতে আছিলে আৰু এচাক গা ধুৱাই আছে নেক্সটটো ঘূৰি দিছে মানে লগে আৰু চাক গোটেইফালে খালি চাৰিওফালে মানুহে মানুহ চবে হাতী ৰৈ লাগি চাই আছে এফালৰ পৰা সি আৰু পোৱালিটো সেই মানুহ ৰখি ৰাস্তালৈ গৈ আছে এয়া হে নাযাবি 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 আৰু এয়া কাঞ্চি হৈ গ'ল গা ধোৱা কি কৰি আছে সেয়া চাক চাক কি কৰি আছে সেয়া চাক কেনেকৈ খেলি আছে চাক চাক কেনেকৈ খেলি আছে চাক কেনেকৈ খেলি আছে এয়া চাক চাইছে এয়া উঠি গ'ল এইয়া উঠি গ'ল চালে কেনেকৈ বদমাচি কৰে কি হ'ল কি হ'ল তাৰ বদমাচি কি হ'ল কি হ'ল গা খজুৱাই পোকৰ খজুৱাইছে ন এয়া পোকৰ খজুৱাই আছে চাইছা কেনেকৈ কৰি আছে এয়া চাক চাক কি কৰি আছে এয়া চাক এয়া চাক ধৰ ধৰা বহুত বদমাছি চাইছে কিমান মানুহ দিনৰ হেৰি চাই আছে দিনৰ লগত চলি আছে নকৰিবি নকৰে নকৰা নাযাবি এফালে তাৰ লগত নোৱাৰিম বাদ দিলোঁ ইয়াক মানে নোৱাৰি এজেগাত দৌৰি নাথাকে নহয় লৰচৰ কৰি থাকে তাক ভালকৈ গা ধুৱাবই নোৱাৰে খালি পলায় সেই মানুহৰ ওচৰত যায়গৈ আকৌ ইফালে আহে কি কৰে নকৰে তেনেকুৱা কৰি থাকে সেয়া গৈ আছে ৰাস্তাত সেই ৰাস্তাত গৈ আছে সেয়া ৰাস্তাত গৈ পালে সেয়া ৰাস্তাত গৈ পালে এতিয়া লক্ষীক ধুৱাম এতিয়া লক্ষীক পানী খুৱাই লচোন পানী খুৱাই লয় লক্ষীক পানী খাব দে প্ৰথমত পানী খাব দে পানী খাই লওক তাত পিয়া লাগিছে পানী তেতিয়াই খাবলৈ লৈছিলে কাঞ্চিক গা ধোৱা হ'ল লক্ষীয়ে পানী খাই আছে চাক মানুহে মানুহ চাইছে ইমান মানুহ গাঁৱত চবে হাতী চাবলৈ আহিছে এই চাক কাঞ্চি আৰু কাঞ্চন গ'লগৈ ৰাস্তাত এই চাক মানুহে মানুহ চাৰিওফালে চাইছে কিমান ধুনীয়া লাগিছে জেগাখিনি চাক পূৰা একদম সেউজীয়া আৰু নীলা ওপৰত নীলা তলত সেউজীয়া পানী খাই আছে
লক্ষীয়া কি হ'ল পানী খাই আছে তো পিয়া পাইছে আৰু তাত এই তাত ডাম্পাৰ আনিব ডাম্পাৰ এফালে গিটি পেলাব তাতে ধুৱাব লাগিব ইয়াত দিলেই হ'ল ইয়াত আঁতৰি দা পানী মাৰিব চব দালে চব দালে খালে পানী এতিয়া গাতহে মাৰিব আৰু দালে চব দালে দে খাবলৈ দোকান আকৌ গ'লগে পানী লক্ষীৰ গা ধোৱা হ'লেই আৰু এতিয়া তাকো লৈ যোৱা হ'ব মই নিজে লাগি দিছোঁ লক্ষীত যতীন এটা ধোৱালে এতিয়া মই লক্ষীক ধোৱালোঁ এয়া লক্ষীক গা ধোৱা হৈছে এই ওপৰৰ পৰা মাৰি দিবি নহ'লে আকৌ বোকা লাগিব মাৰি দিয়ে আজি বাৰু ইমান লেতেৰা হোৱাই নাই ন বৰষুণ দিলেহে দেখা যায় এইফালে মান ওপৰত মোক তিয়াই আছো দেখে নাই বাৰু এইখিনি অলপ আছে দেখি নিচিনা নহয় বহুত দুখ পোৱা যায় কটা যে লাইট পোক খালে যে হাতৰ নিচিনা লাগে এইটো জন্মৰ পৰা লক্ষী তেনেকুৱা কটা গ'লগে ইমান মৰম কৰে ইমান নকৰে লাগে নে দিলে লক্ষী মাছ নেৰত মাছ পিছফালে মাৰি দিয়ে এইখিনি অলপ বোকা আছে পাইপ গছকি আছে বাৰে বাৰে চলি আছে বাদ দে তলফালেখিনি মাছ হৈ যাব হৈ গ'ল আৰু বেছি সময় নালাগে হৈ গ'ল 2 মিনিট আৰু মানে ভিডিঅ' বনাবলৈ ইমান সময় পোৱা নাই হাতে গা পা ধোৱা নিজৰ গা ধুলোঁ গা পা ধুই ধুনীয়াকৈ কাপোৰযোৰ লগাই আৰু ধুনীয়াকৈ ওলাই আহিছোঁ মই লক্ষীৰ ওপৰত এইফালে মাক পোৱালি গৈ আছে গাঁৱৰ মাজেৰে আৰু চাওক আমাৰ গাঁৱত যোনফালে চাই এফালে খালি কলগছ আৰু কলগছ খোৱা আৰু হাতীৰ এইফালে লাইনত তাৰা আছে মই আপোনালোকৰ কথা পাতি দেখাই নাই এতিয়া মূৰত লাগিলেই হয় চাইছেনে এইয়া আৰু এনেকৈ গৈ থাকোঁ লাহে লাহে সেইয়া ভাইটিদা হয় আমাৰ ভাইটিদাই মোক কিবা কৈ জোকাই আছে আৰু
সেই অলপ সেই কুলিডুঙা ফালে সেইফালে যাওঁ তেল ডিপু ফালে ঠিক আছে গৈ থাকোঁ ব'লক এনেকৈ গৈ থাকোঁ গৰুবিলাকে ভয় খাই আছে বহুত এই সময়ত আমি ফুৰি আছোঁ আমাৰ যোনটো ষ্টেট হাইৱে আছে তাত আমাৰ ঘৰৰ পদূলি ওলাই আৰু এইটো যোনটো ৰোড পৰে আমাৰ নগাঁও ঢিং হৈ এইফালে যাব পাৰি আমাৰ নলতলি হৈ নলতলিৰ পৰা নগাঁও ঢিং সেইফালে যায় ৰাস্তাটো নতুন বুলি নহয় 2-3 বছৰ হ'ল বনোৱা আৰু গাঁৱত এনেকৈ ফুৰি আছোঁ আমি একেলগে